কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 25-26 টুৰিজম ইয়াৰৰ আজি 28 মে আজি লাষ্ট ডে হয়। আজি আমাৰ জীপ চাফাৰী লাষ্ট চাফাৰী এতিয়া কমপ্লিট হ'ব আৰু কালিৰ পৰা 29 মে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান টুৰিষ্টৰ কাৰণে বন্ধ থাকিব। মেইনলি আমি এইটো ডিচিশ্যন লোৱা হৈছে বৰষুণ আৰু ৱেডাৰ কণ্ডিশ্যন আৰু ৰোড কণ্ডিশ্যন এইটো কনচিডাৰ কৰি এইটো ডিচিশ্যন লোৱা হৈছে। আৰু এই বছৰ আমি দেখিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভালেমান টুৰিষ্ট ভিজিট কৰিছে। মোৰ দেন 4.7 লাখ টুৰিষ্ট ভিজিট কৰিছে আৰু লগতে ফৰেইন টুৰিষ্টৰ সংখ্যাও বাঢ়িছে। সেইটো আমি ক'ব পাৰিম বিভিন্ন পাব্লিচিটি ৰিলেটেড এক্টিভিটিছৰ কাৰণে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ টুৰিষ্ট নম্বৰ বাঢ়ি গৈ আছে। আৰু এইবাৰ আমি এটা ভাল খবৰ পাইছিলোঁ, প্ৰথমবাৰ টুৰিষ্টৰ ঘাৰিয়াল চাইটিং হৈছিল আমাৰ বুঢ়াপাহাৰ ৰেঞ্জত। এইটো কেতিয়াও টুৰিষ্টৰ আমাক 2023 একবাৰ বাৰ্ড ছাৰ্ভে সময়ত এইটো চাইন পাইছিল, কিন্তু টুৰিষ্টৰ কাৰণে প্ৰথমবাৰ এবাৰ পাইছে আৰু এইটো এৰিয়াতে 2-3 বাৰ চাইটিঙো হৈছে এবাৰ। ত' এইটো এটা নতুন এডিশ্যন হৈ টুৰিষ্টৰ কাৰণে এবাৰ হৈছিল। আমি বিভিন্ন ফিডবেক টুৰিষ্টৰ পৰা পাই থাকোঁ। টুৰিষ্টে এইবাৰ ভালেমান তেওঁলোকৰ মানে মেক্সিমাম টুৰিষ্টে ইয়াত কহৰা ৰেঞ্জতে ভিজিট কৰিছিল, মেইনলি এইটো টাইগাৰ চাইটিঙৰ কাৰণে। কিন্তু এইবাৰ আমি দেখা গৈছোঁ বাগৰি আৰু বুঢ়াপাহাৰতো নম্বৰ বাঢ়িছে লাষ্ট ইয়েৰৰ লগত কম্পেয়াৰ কৰিলে। আৰু এইটো মেইনলি ৰাইনো চাইটিং আৰু নতুনকৈ যি ঘৰিয়াল চাইটিং হৈছিল সেইটো কাৰণে এইটো দুটা ৰেঞ্জত নম্বৰ বাঢ়ি গৈছে। আৰু আমাৰ মাইগ্ৰেটৰী বাৰ্ড ছিজন যেতিয়া হৈছিল সেইটো সময়ত এটা পিক আমি আগৰতলী ৰেঞ্জতো পাইছোঁ। অ'ভাৰঅল আমাৰ কাজিৰঙাত 4টা জীপ চাফাৰী ৰেঞ্জ আছে, 4টা ৰেঞ্জতে আমাৰ টুৰিষ্ট নম্বৰে বাঢ়ি গৈছে আৰু টুৰিষ্ট এট্ৰেক্ট হৈছে বিভিন্ন বন্যপ্ৰাণী দেখি। গল্ডেন টাইগাৰো এইবাৰ পৰ্যটকক আকৰ্ষিত কৰিছে। হয়, এইটো গল্ডেন টাইগাৰ আমাৰ কহৰা ৰেঞ্জত আমাৰ টুৰিষ্টৰ কাৰণে একবাৰ ভালেমান চাইটিং দিছে। আৰু লাষ্ট আমি চাইটিং পাইছোঁ এইটো বাগৰি ৰেঞ্জ ফালে মুভ কৰি যাওঁতে চাইটিং পাইছোঁ। তাৰপিছত আমিও ৰখি আছোঁ নেক্সট চাইটিং ক'ত পাব, মষ্টলি বাগৰিত পাব বুলি আমি ধৰি আছোঁ। এইবাৰ বন্ধ কৰাৰ কাৰণটো কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি? ছিজনটো বন্ধ কৰি দিয়াৰ কাৰণে মানে প্ৰতি বছৰে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মে এণ্ডত বন্ধ কৰোঁ। মেইনলি এইটো ৰিজন হয় আমাৰ ৱেডাৰ কণ্ডিশ্যন। এইটো বৰষুণ দিলে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মেনুভাৰেবিলিটি কম হৈ যায়, সেইটো কাৰণে আমি বন্ধ কৰোঁ। আৰু লগতে এইটো বন্ধ কৰা ছিজনতে আমাৰ বিভিন্ন নেক্সট বানপানী ছিজনৰ কাৰণে যিকোনো ষ্টেপ ল'ব লাগিব, সেইটো ষ্টেপ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অথৰিটিয়ে লৈ থাকে, সেইটো সময়তে লয়। চ' সেইকাৰণে এইটো পিৰিয়ডত আমাৰ প্ৰতি বছৰে বন্ধ হয়। এইবছৰ বৰষুণ অলপ আগতীয়াকৈ আহিছে, চ' সেইকাৰণে এইটো কনচিডাৰ কৰি আমি এইবাৰ 29 কালিৰ পৰা এইটো বন্ধ কৰা হৈছে। বিগত বৰ্ষৰ তুলনাত এই যিটো চলিত বৰ্ষৰ পৰ্যটন বৰ্ষ সমাপ্ত হ'ল, সেই বৰ্ষটোৰ ফ্ল'টো আমি বিৰাট ভাল পাইছোঁ। কাৰণ আগৰ তুলনাত টুৰিষ্টৰ সংখ্যা যথেষ্ট বাঢ়িছে আৰু সেই হিচাপত টুৰিষ্টৰ যিটো আমাৰ টুৰিজিমৰ ডেষ্টিনেশ্যন সেইটো বহুতকেইটা নতুন নতুন ডেষ্টিনেশ্যন ওলাইছে আৰু বৃদ্ধি হৈছে। যদি আমি চাওঁ প্ৰথম ষ্টাৰ্টিঙৰ সময়ত আমাৰ সেই অক্টোবৰ নৱেম্বৰ সময়খিনিত যিটো আছিলে ফৰেইন টুৰিষ্টৰ ফ্ল'টো বহুত কম আছিলে, কিন্তু ডিচেম্বৰৰ পৰা মোটামুটি এপ্ৰিললৈকে ফৰেইন টুৰিষ্টৰ যিটো ফ্ল' আছিলে যথেষ্ট সংখ্যক বৃদ্ধি পাইছে। আৰু তাৰ লগে লগে এতিয়া বন্ধ হৈ গ'ল এপ্ৰিলৰ পিছতে, কিন্তু এপ্ৰিলৰ পিছতে আমাৰ হাৰটো কমি আহে। কিন্তু এইবাৰ দেখিছোঁ এতিয়াও মানে টুৰিষ্টৰ যিটো আমাৰ লোকেল টুৰিষ্ট, বিশেষকৈ ভাৰতীয় পৰ্যটকৰ যিটো ফ্ল' এতিয়াও যথেষ্ট আছে। আৰু এইটোলৈ আমি আশা কৰোঁ অনাগত যদি যিটো টুৰিষ্ট ছিজন যদি যুদ্ধ বিগ্ৰহৰ যদি হাম কাটে বা আৰু পৰিৱেশটো ভাল হয়, বৰ্তমানতকৈ ইন ফিউচাৰ যিটো নেক্সট ছিজনটো আৰু ভাল হ'ব বুলি আমি আশা কৰোঁ। এপ্ৰিল মে' মাহত যথেষ্ট বৰষুণ হৈছে, তাৰপিছত পৰ্যটকে নিশ্চয়কৈ আমি যদি চাওঁ আমাৰ মাৰ্চৰ পৰাই আমি দেখিছোঁ অসমৰ লগতে উত্তৰ পূবৰ বিভিন্ন টুৰিষ্ট ষ্টেটত যথেষ্ট পৰিমাণৰ বৰষুণ হৈছে, কিন্তু সেই হিচাপতো আগৰ তুলনাত যথেষ্ট সংখ্যক টুৰিষ্ট বৃদ্ধি পাইছে, বোথ আমাৰ ইণ্ডিয়ান আৰু ফৰেইন টুৰিষ্ট। বাকী চাইট চিং বা এনেকুৱা যিবিলাক আছে নিশ্চয়কৈ চাইট চিনত আমি যদি ৱাইল্ড লাইফৰ ক্ষেত্ৰত কওঁ, ৱাইল্ড লাইফত চাইট চিন বহুত ভাল হৈছে। প্ৰতিখন কাজিৰঙা মানাহৰ লগতে বাকী যিখিনি আমাৰ নেশ্যনেল পাৰ্ক কেইখন আছে, ৱাইল্ড লাইফ চেংচুৱেৰী, সকলোতে চাইটিং যথেষ্ট ভাল হৈছে। আৰু
তাৰ ফলতে সকলোতে টুৰিষ্টৰ ফ্ল'টো বাঢ়িছে হয় নিশ্চয়কৈ আমি যদি চাওঁ বিগত কিছু বছৰৰ পৰা কাজিৰঙা টুৰিজিমৰ সেইটো যিটো ৰাইনো চেণ্ট্ৰিক আছিলে এতিয়া টাইগাৰ চেণ্ট্ৰিক হ'বলৈ হৈছে আৰু ফ্ৰিকুৱেণ্ট আমাৰ টাইগাৰ চাইটিঙৰ কাৰণে টুৰিষ্টটো যথেষ্ট সংখ্যক বৃদ্ধি পাইছে আৰু যদি এই বছৰৰ যদি আমি তুলনা কৰি চাওঁ বিশেষকৈ আমাৰ গল্ডেন টাইগাৰ যিটো সোণালী বাঘৰ কথা ওলাই আছে সোণালী বাঘৰ কাৰণে কাজিৰঙাত যথেষ্ট সংখ্যক টুৰিষ্ট বৃদ্ধি পাইছে আৰু সোণালী বাঘৰ যিটো গল্ডেন টাইগাৰৰ চাইটিংটো নৱেম্বৰৰ পৰা আমাৰ প্ৰায় মাৰ্চলৈকে যথেষ্ট সংখ্যক চাইটিং হৈছিলে প্ৰায় আগবেলা পাছবেলা কহৰা ৰেঞ্জত তাৰ কাৰণে এটা আমাৰ প্লাছ পইণ্ট আৰু যিটো আমি জেম বুলি ক'ব লাগিব আমাৰ জুৱেল কাজিৰঙাৰ টুৰিজিমৰ কাৰণে গল্ডেন টাইগাৰটোৰ কাৰণে এইবাৰ পৰ্যটক কাজিৰঙাত যথেষ্ট সংখ্যক বৃদ্ধি পাইছে হয় এইবাৰ 2025-26 বৰ্ষৰ পৰ্যটন বৰ্ষবোৰ একো অপায় অমংগল নোহোৱাকৈ সুন্দৰকৈ পাৰ হ'ল আৰু তাতোতকৈ ডাঙৰ কথা হ'ল কি এইবাৰ বুঢ়াপাহাৰ ৰেঞ্জৰ ডিফলু পাৰত পৰ্যটকে ঘৰিয়াল দেখা পালে ময়ো কেমেৰাত বন্দী কৰিবলৈ সক্ষম হ'লোঁ পৰ্যটকেও কেমেৰাত বন্দী কৰিছে লগতে জীৱ জন্তু বহুতখিনি কাজিৰঙাত হাতী গঁড় বাঘ ভালুক বগা হৰিণা সোণালী বাঘ লগতে ঘৰিয়াল বহুখিনি পৰ্যটকে এইবাৰ সুন্দৰকৈ উপভোগ কৰি কাজিৰঙা দৰ্শন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ